নমস্কাৰ। অসম গুণোৎসৱ 2025 বৰ্জন সংক্ৰান্তীয় SOP জাৰি অসম কলেজ শিক্ষক সংস্থাৰ শিক্ষকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান নকৰাত ক্ষোভ সংস্থাটোৰ আৰু তাৰ মাজতে এটি ভাল খবৰো শিক্ষক সমাজৰ কাৰণেও আহিছে আৰু গুণোৎসৱ সম্পৰ্কেও আহিছে। আজি বাতৰিটোত সম্পূৰ্ণ কথা জনাব চেষ্টা কৰিম। বাতৰিটো শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। অসম কলেজ শিক্ষক সংস্থাই জাৰি কৰিছে গুণোৎসৱ বৰ্জন সংক্ৰান্তীয় SOP। ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলগীয়া গুণোৎসৱ বৰ্জনৰ ঘোষণা কৰিছিল কলেজ শিক্ষক সংস্থাই। কলেজ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰে সমাধান নকৰাৰ দাবীত গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত লৈছিল সংস্থাটোৱে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ SOP জাৰি শিক্ষক সংস্থাৰ। সেই অনুসৰি কেন্দ্ৰীয়ভাৱে মিছন ডাইৰেক্টৰলৈ পঠোৱা পত্ৰখনৰ প্ৰতিলিপি অসম কলেজ শিক্ষক সংস্থাৰ মুঠ 21টা মণ্ডল, প্ৰতিটো মণ্ডলে নিজ নিজ জিলাৰ আয়ুক্ত আৰু জিলা মিছন সমন্বয়কলৈ প্ৰেৰণ কৰিব। কেন্দ্ৰীয় সমিতিয়ে অসমৰ সকলো ছাত্ৰ সংগঠনকো গুণোৎসৱ বৰ্জনৰ কাৰ্যসূচী সম্পৰ্কে পত্ৰ যোগেৰে জ্ঞাত কৰিব। শিক্ষক গোটসমূহে নিজৰ নিজৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ লগত আলোচনা কৰি তেওঁলোকক আন্দোলনৰ সম্পৰ্কে অৱগত কৰি থ'ব। প্ৰতিটো শিক্ষক গোটৰ সভাপতি আৰু সম্পাদকৰ লগত মণ্ডলৰ সভাপতি, সম্পাদক আৰু কাৰ্যবাহী সদস্যসকলে SOP প্ৰকাশ হোৱা সময়ৰে পৰা যোগাযোগত থাকিব, যাতে কিবা সমস্যাৰ সন্মুখীন হ'লে তাৎক্ষণিকভাৱে কেন্দ্ৰীয় সমিতিৰ সৈতে যোগাযোগ কৰিব পাৰে। যিকোনো আশংকাযুক্ত পৰিস্থিতি উদ্ভৱ হ'লে গোটে মণ্ডলক আৰু মণ্ডলে কেন্দ্ৰীয় সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া বিশেষ ব্যক্তিৰ লগত যোগাযোগ কৰিব। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক মণ্ডল অনুযায়ী নিৰ্দিষ্ট দায়িত্ব ভগাই দিয়া হ'ব। প্ৰতিটো শিক্ষক গোটে নিজৰ নিজৰ কলেজৰ অধ্যক্ষসকলক এই গৃহীত আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কে অৱগত কৰাৰ উপৰিও মিছন ডাইৰেক্টৰলৈ পঠোৱা পত্ৰ সম্পৰ্কে জনাই থ'ব। অসহযোগৰ বাবে শিক্ষক সংস্থাৰ কোনো সদস্যৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা প্ৰশাসনে ল'বলৈ আগবাঢ়িলে তাক প্ৰতিৰোধ কৰাৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় সমিতিৰ থাকিব। অৰ্থাৎ শিক্ষক সংস্থা, কলেজ শিক্ষক সংস্থা সম্পূৰ্ণৰূপে এই আন্দোলন কাৰ্যসূচীৰ বাবে সাজু হৈছে। কিন্তু তাৰ মাজতে এটি ভাল খবৰো আহিছে যে আজি উচ্চ শিক্ষাৰ সঞ্চালয়কৰ কাৰ্যালয়লৈ কলেজ শিক্ষকক আলোচনাৰ বাবে আমন্ত্ৰণ কৰা হৈছে আৰু আমি সকলোৱে আশাবাদী যে কলেজ শিক্ষকসকলৰ যি সমস্যা, এই সমস্যাসমূহ সমাধানৰ দিশত কিবা ভাল সিদ্ধান্তত আজি উপনীত হ'ব আৰু আগন্তুক গুণোৎসৱো সঠিকভাৱে সুন্দৰভাৱে যাতে হৈ যায় তাৰে আশাবাদী। ধন্যবাদ।